2035 চনলৈ অসমত বিদ্যুতৰ চাহিদা প্ৰায় 7,000 মেগাৱাট হ'ব। বৰ্তমান অসমত আমি উৎপাদন কৰোঁ 1800 মেগাৱাট। এতিয়া ইমান বিদ্যুৎ যদি আমি বাহিৰৰ পৰা কিনিব লাগে, তেতিয়াহ'লে বিদ্যুতৰ পাৰ ইউনিট কষ্ট মানুহে 2030 চনলৈ বহুত দিব লাগিব। সেইবাবে আমি অসমত 2-3টা জাগা চাই আছোঁ, য'ত নেকি আমি 3,000 মেগাৱাট 3,400 মেগাৱাটছৰ আমি তাপবিদ্যুৎ প্ৰকল্প কৰিব পাৰোঁ। কিন্তু আমাৰ অসমত যিহেতু কয়লা নাই, আমি ঝাৰখণ্ডৰ পৰা কয়লা আনিব লাগিব। সেইকাৰণে এই প্ৰকল্পটো আমি ধুবুৰী বা গোৱালপাৰা জিলাতে বা বঙাইগাঁও জিলাতে কৰিব লাগিব। কাৰণ নহ'লে খৰচ বাঢ়ি গৈ থাকিব, আৰু যিমানে খৰচ বাঢ়িব বিদ্যুতৰ মূল্যও সিমানে বাঢ়ি গৈ থাকিব। সেইকাৰণে আমি গোৱালপাৰা জিলাত এটা, ধুবুৰী জিলাত এটা আৰু কোকৰাঝাৰ জিলাত এটা, 3টা স্থান আমি নিৰ্বাচন কৰিছিলোঁ। আৰু 3টা স্থানৰে আমি ক'ত কম বেছি মেৰিটছ ডিমেৰিটছ তাক আমি চাই আছোঁ। এতিয়ালৈকে কোনো কথা চূড়ান্ত হোৱা নাই। এই টেণ্ডাৰটো আহোঁতে কমচে কম আৰু আমাক 2 মাহ লাগিব। সেইকাৰণে আমি কৰি আছোঁ। চাপৰত যদি চিলেক্ট হয়, তেতিয়াহ'লে 3,400 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিবৰ কাৰণে 40,000 কোটি টকা ব্যয় কৰিব লাগিব। আৰু 40,000 কোটি টকা যদি আমি ব্যয় কৰোঁ, তেতিয়াহ'লে ইয়াত 15-20 হাজাৰ প্ৰত্যক্ষ আৰু 15-20 হাজাৰ পৰোক্ষ মানুহে কৰ্মসংস্থাপন পাব। আৰু লগে লগে চালাকাটি হ'ল 600 মেগাৱাট, এইটো হ'ব 3400 মেগাৱাট। গতিকে চালাকাটিতকৈও ডাঙৰ এখন টাউনশ্বিপ নিৰ্মাণ হ'ব। সেইবাবে আমি চাইছোঁ যে কোনটো জাগাত তাত ওচৰত পানী লাগিব, সহযোগিতা লাগিব। সেইবাবে যোৱা 2-3 মাহ ধৰি মই প্ৰচেষ্টা কৰিছোঁ যাতে এডোখৰতো নহ'ব, দুডোখৰ যাতে ভাল মাটি আমি পাব পাৰোঁ। আৰু কিবা সুধিব স্যাৰ, এওঁলোকৰ পুনৰ সংস্থাপন হ'ব ইতিমধ্যে জনাইছে। ইয়াত 3-4টা আছে যিখিনি মানুহৰ ম্যাদী পট্টা আছে, তেওঁলোকক আমি ম্যাদী পট্টাৰ সলনি আমি বেলেগত মাতি দিম। কাৰোবাৰ পট্টা নাই, তেওঁলোকক চৰকাৰী নিয়মত এককালীন সাহায্য দিয়াৰ নিয়ম আছে, আইনত যি আছে সেইমতে। আৰু য'ত ইটা ভাটা আছে, তাতে মাটিৰ যিটো আজিৰ জোনেল ভেলু তাতকৈ 3 গুণ বেছি পইচা পাব। যদি জোনেল ভেলু ইয়াত 9 লাখ, তেওঁলোকে 27 লাখ টকা পাব। গতিকে কাকো আমি ক্ষতি হ'ব নিদিওঁ। হাইৱে বনালে যেনেকৈ মানুহে নিজে মাটি এৰি দিয়ে মৰমতে, কাৰণ ভাল পইচাও পায়, বেলেগ কামো কৰিব পাৰে। গতিকে যিসকলৰ ম্যাদী পট্টাৰ মাটি আছে, তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাব। কিন্তু যোনে এনে বহি আছে, তেওঁলোকে চৰকাৰী নিয়ম মতে একো নাপায়। কিন্তু মই এটা প্ৰতিশ্ৰুতি দিছোঁ যে তেওঁলোককো আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম যদি চাপৰ নিৰ্বাচিত হয়। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে ইয়াতে হ'ব, 2-3 জাগা আমি চাই আছোঁ। স্যাৰ, ইতিমধ্যে 3,500 বিঘা লোৱা হৈছে, তাৰপিছত আৰু 500 বিঘা মান আমাক আৰু টোটেল লাগে। যদি 3,400 মেগাৱাট যদি আমি কৰিব খোজোঁ, আমাক 5,100 বিঘা মাটি লাগিব। আৰু এইটো বহুত ডাঙৰ। আপোনালোকে যদি ইয়াতে হয়, পুৰা চাপৰৰ প্ৰতিচ্ছবি সলনি হৈ যাব। যেনেকৈ এতিয়া আপোনালোকে জাগিৰোডত গ'লে দেখা পাব, জাগিৰোডত হৈ আছে 27,000 কোটি টকা, ইয়াতে হ'ব 40,000 কোটি টকা। আৰু ইয়াৰো এখন টেণ্ডাৰ হ'ব। কোনোবাই কৈছে আদানী আহিব, কোনোবাই কৈছে অমুক আহিব। চবেই মাত্ৰ ট্ৰায়েল মাৰি আছে। কোনে পাব সেইটো টেণ্ডাৰ হ'ব। টেণ্ডাৰত যোনে আটাইতকৈ কম খৰচত মানুহক ইলেক্ট্ৰিচিটি দিম বুলি ক'ব, তেওঁহে কামটো পাব।